বন্ধুসকল চাব পাৰে আমি আহিছোঁ ইউনিভাৰ্চিটিত ফুৰিবলৈ আৰু মোৰ লগত আছে শ্যামলদাৰ লগত গৈ আছোঁ চাবলৈ। শ্যামলদা বহুত দূৰৰ পৰা আহিছে, একদম আমাৰ ইণ্ডিয়াৰ বাহিৰৰ পৰা আহিছে, বাংলাদেশৰ পৰা আহিছে ইণ্ডিয়াত ফুৰিবলৈ। যিহেতু বেছি দিন সময় নাই, পাছপৰ্টৰ ডেট নাই, বেছি দিন কেইদিনমান থাকিব পাৰিব, সময় নাই, সোনকালে গুচি যাব। তথাপিও আমাৰ ইউনিভাৰ্চিটিখন দেখাই দিওঁ আৰু আকৌ কেতিয়া আহিব আৰু মানে তো পাছপৰ্টৰ যিটো মানে ভিজাৰ ডেটটো থাকে, ডেটটো পাৰ হৈ যাব বোলে, বেছি দিন নাই, 2-3 দিন আছে আৰু সেইকাৰণে মানে সময় নাই বুলি আৰু বেছি ফুৰাব নোৱাৰি। ইয়াত আহোঁতে ৰাতি হৈ গ'ল। অলপ ইউনিভাৰ্চিটিটো দেখাই দিছোঁ আৰু বেলেগ একো নাচালে মই তেজপুৰ ইউনিভাৰ্চিটিটো চাই যাওক আৰু। শ্যামলদা কেমন লাগলো ইউনিভার্সিটিতে আসা? ফাইন ফাইন, তোমার ভালো লাগলো? হ্যাঁ। আচ্ছা, এখন তো সময় নাই আপনার, পাসপোর্টের মানে দেরি হয়ে যাব, না হলে তো কয়েকদিন থাকি আরামসে ঘুরতে পারতেন। গতিকে তেওঁৰ মানে সময় নাই। আমি দুজন আহিলোঁ, অকণমান ঘূৰি যাওঁ আৰু ইউনিভাৰ্চিটিটো অলপ দেখাই দিওঁ, 2-4টা ফটো মাৰি তাৰপিছত যাব আৰু। কাইলৈ তেখেত গুচি যাব নগাঁও, আজি ইয়াতে থাকিব, কালি নগাঁও যাব। গতিকে অলপ ইউনিভাৰ্চিটিটো দেখাই দিলোঁ আৰু। চাব পাৰে ৰাতিৰ ইউনিভাৰ্চিটি, দিনৰটো বেলেগ থাকে, এইটো ৰাতিৰ হয়, ৰাতিৰ ইউনিভাৰ্চিটি হয়। আৰু আমাৰ শ্যামলদা, যিহেতু দুজনক একলগত দেখিব হ'লে মোবাইলটো এনেকৈ ঘূৰাব লাগিব, তেতিয়াহে দুজন চকুত আহিব আৰু। যিটো বেক কেমেৰাত আছে, শ্যামলদাৰ লগত লগ পালোঁ, ভাল লাগিল। ইমান দূৰৰ পৰা আহিছে আমাৰ লগত দেখা কৰিবলৈ, মনত বহুত ফূৰ্তি লাগিছে। তাকে ৰাখিলোঁ আৰু, পিছত নেক্সট মিলিম আকৌ।